এটি ঘটনা 3টা 3:30 বজাৰ ঘটনা। এতিয়া মই আছিলোঁ ইয়াতে গেটমেনৰ গেটমেনৰ লগত বহি আছিলোঁ। তাহোন দুটাই এটা আইচি ইপাৰ পাৰেদি এটা আইচি সিপাৰ পাৰেদি সেয়াৰ ফালৰ পৰা তাহোন ভাঙা চিঙা বিচৰি আহি আছে। আহি থাকে লগৰটোৱে পাৰ হৈ আহি নিজৰ গাড়ীখন লৈছি। লৈ এখন লগৰটোক চাইছি তাৰমানে লগৰটো কক গেলে সি আৰু নিজৰ গাড়ীখন থৈ আহি লগৰটোক বিচৰি আহিছে। বিচৰি আহি লগৰটোক দেখা নাপালাক। নাপে সি অলপ সন্দেহ কৰলাক নেকি, সি ইয়াতে ভিতৰত সোমাইছে নেকি। সি ভিতৰত সোমোৱা বুলি সন্দেহ কৰি পাছফালেদি যাই চাই যি সি তলত অমলি আছে। কিহৰ ব্যৱসায় আছে? ইয়াৰ ভাঙা চিঙা গাড়ীখন আছে এতিয়াও। ক'ৰ আছিল মানুহটো? নাজানো সিগলা নাজানো ক'ৰ মানুহ। আপোনাক কোনে খবৰ দিছিলে? মোক এই ভাঙা চিঙা যিটো লগত আছিল সি মোক কৈছে কি ইয়াতে মানুহ এটা মৰছি। কৈছো কোনি মৰছি? ভাঙা চিঙা সি মৰছি। কেইটামান বজাত হৈছে? 3:30 বজাত। আৰু লগৰজন ক'ত গৈছে এতিয়া? লগৰজন সি ঘৰত গুচি গৈছে। ঘৰতে এনেকে গুচি গৈছে। ঘৰত এতিয়া কহাই দি গেল গমেই নাপালো। এনে গেছি এনে কাষে দিয়ে। পৰিয়ালৰ কোনোবা আহিছে নেকি? নাই কাহা নাই বৰ্তমানলৈ গম নাই। উদ্ধাৰ কৰাৰ কাৰণে কিবা ব্যৱস্থা? উদ্ধাৰ মানে এতিয়া কাইবা কি কৰে এইটো গম নাপাম নহয়। এতিয়া পুলিচে উদ্ধাৰ কৰিব নহ'লে। আহিছে নেকি আৰু? পুলিচ অহা নাই মানে খবৰ দিয়া বুলি শুনছো। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।